নমস্কাৰ বন্ধুসকল, বহুদিন হ'ল লাইভ অহা নাই। ভাবিলোঁ অকণমান লাইভ আহোঁ, সকলোৰ লগত অলপ কথা পাতোঁ। এইকেইদিন মনটো খুবেই বেয়া হৈ আছিল। জুবিনদাৰ মৃত্যুৰ পিছত প্ৰথম এদিন লাইভ আহিছিলোঁ জুবিনদাৰ খবৰটো পাই। তাৰপিছত আৰু লাইভ অহা নাছিলোঁ এইকেইদিন মনৰ দুখতে। বহুত কিবা কিবি হৈ আছে, শুনি আছোঁ, ছ'চিয়েল মিডিয়াত চাই আছোঁ। ভাল লাগিছে যিটো পৰিৱেশ। অসমৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহে এটাই দাবী, জুবিনদাৰ ন্যায় পাবই লাগিব। অসমৰ ৰাইজৰ লগত মোৰ ব্যক্তিগত মত সকলো ৰাইজৰ লগতে আছে। জুবিনদাৰ যি মৰ্মান্তিক ঘটনাটো, ইয়াৰ এটা সঠিক তদন্ত বিচাৰিছোঁ আৰু সত্যটো উদঘাটন হওক তাৰে কামনা কৰিছোঁ। মেইন কথা হ'ল সত্য কেতিয়াও লুকাই নাথাকে। এইকেইদিন যি এটা অন্ধকাৰ পৰিৱেশ আছিল, যোৱাকালিৰ পৰাই ছ'চিয়েল মিডিয়াত বা বিভিন্ন নিউজ পৰ্টেলত কিছুমান পজিটিভ খবৰ পাই খুবেই ভাল লাগিছে। শেখৰজ্যোতি মহন্তই কিছুমান সঁচা কথা কৈ আছে। বৰ্তমান এইটো এটা জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত শুভ লক্ষণ। আশা কৰোঁ অসম পুলিচৰ ওপৰত আমাৰ 100% ভৰসা আছে। জুবিনদাৰ যি মৰ্মান্তিক ঘটনা, ইয়াৰ এটা সঠিক তদন্ত কৰি নিশ্চিতভাৱে দোষীসকলক শাস্তি দিব। এইটো অসম চৰকাৰ আৰু অসম আৰক্ষীৰ ওপৰত আমাৰ বিশ্বাস আছে। বন্ধুসকল, যিয়েই নহওক, জুবিনদা মহান এটা আত্মা। এই মহান আত্মাৰ যি মৰ্মান্তিক ঘটনা, এই বিষয়লৈ ৰাজনীতি হ'ব নালাগে। বিভিন্ন সামাজিক মাধ্যমৰ বিভিন্নজনৰ বিভিন্ন পোষ্টত কিছুমান টুলুঙা মন্তব্যও চাই আছোঁ। এইবিলাক আচলতে কৰিব নাপায়। জুবিনদা অসমৰ এটা সম্পদ আছিল। এই মহান সম্পদৰ যি মৰ্মান্তিকভাৱে বা কৰোণভাৱে তেওঁক আমাৰ পৰা কাঢ়ি ল'লে, সেই দুৰ্বৃত্তকেইটাৰ কঠোৰতম শাস্তি হওক, এইটো আমি বিচাৰোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহাশয়ক এটা অনুৰোধ কৰিম, মুখ্যমন্ত্ৰী মহাশয়, আপোনাৰ ওপৰত অসমৰ ৰাইজৰ ভৰসা আছে। আপুনি নিশ্চয় এটা সঠিক তদন্ত কৰি ইয়াৰ উচিত বিচাৰ এটা কৰিব। কিন্তু আপোনাৰ কালিৰ ফেচবুক লাইভটো চালোঁ। আপোনাৰ ফেচবুক লাইভটো চাই কিবা এটা ভাৱ হৈছে। আপুনিও আমাৰ অসমৰ মুৰব্বী, ডাইনামিক মুখ্যমন্ত্ৰী এজন। আপোনাৰ ওপৰত সকলোৰে আস্থা আৰু ভৰসা আছে। কিন্তু আপুনি যে লাইভত আহি কিছুমান কথা ক'লে যে উচ্ছেদ কৰিছে, তাৰ প্ৰতিশোধ ল'বলৈ আন্দোলন কৰি আছে, এইটো মিছা কথা। জুবিনদা অসমৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহৰে হৃদয়ৰ আপোন আছিল, চকুৰ মণি আছিল। গতিকে জুবিনদাৰ কাৰণে সকলোৱে মাত মাতি আছে। আশা কৰোঁ আপুনিও অসমৰ ৰাইজৰ যি দাবী, জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত 100% সঠিক তদন্ত কৰি উচিত ন্যায়টো দিব লাগে। এই বিষয়লৈ আপুনি হিন্দু মুছলমানৰ পলিটিক্স কৰিব নালাগে। মুখ্যমন্ত্ৰী মহোদয়, মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ। আপুনি অসমৰ ডাইনামিক মুখ্যমন্ত্ৰী। আপুনি যিবোৰ কথা কৈ আছে লাইভত আহি, ইয়াত কোনেও উচ্ছেদৰ প্ৰতিবাদ কৰিবলৈ অহা নাই। আপুনি উচ্ছেদ কৰিছিল চৰকাৰী মাটিত, আমি নতহিৰে মানিছোঁ। আৰু যদি ক'ৰবাত আছে উচ্ছেদ কৰক, তাত ক'ব লগা একো নাই। কিন্তু এটা কথা ঠিক, জুবিন গাৰ্গৰ যিটো এই মৰ্মান্তিক ঘটনা, ইয়াৰ সঠিক তদন্ত হ'বই লাগিব। ইয়াত কোনো কথা নাই। গতিকে ইয়াত কোনেও, অনুৰোধ কৰিম, মই যিটো ৰাজনৈতিক দল কৰোঁ, ভাৰতীয় জাতীয় কংগ্ৰেছ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কিন্তু ৰাজনীতি কিছু কৰা নাই। জুবিন গাৰ্গ ডাঙৰীয়াৰ
মহান আত্মাৰ সদগতি বিচাৰি বন্তি প্ৰজ্বলন কৰি অসমৰ ৰাইজৰ কণ্ঠৰ লগত কংগ্ৰেছ দলে কণ্ঠ মিলাই জুবিন গাৰ্গৰ এটা উচিত বিচাৰ হ'ব লাগে তাৰে দাবী জনাইছে। কিন্তু আপুনি ফেচবুক লাইভত আহি যিটো কথা ক'লে যে কাৰোবাক উচ্ছেদ কৰিছোঁ তাৰ প্ৰতিশোধৰ কাৰণে জুবিন গাৰ্গক আহিলা হিচাপে লৈছে, এইটো মিছা কথা। মুখ্যমন্ত্ৰী মহোদয়, আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপোনাৰ মুখলৈ আমি চাই থাকোঁ। আপুনি ন্যায়ৰ প্ৰতীক হ'ব লাগে। আপুনি হিন্দু মুছলিম কৰাত ঠিক হোৱা নাই। আপুনিতো হিন্দু মুছলিম শিখ খ্ৰীষ্টান বৌদ্ধ বিহাৰ অসমৰ যিমান জনসাধাৰণ আছে সকলোৰে মুখ্যমন্ত্ৰী। আপুনি সকলোকে ইকুৱেল ট্ৰিটমেণ্ট কৰিব লাগিব বা সম চকুৰে চাব লাগিব। কিন্তু আপোনাৰ এনেকুৱা বক্তব্য মানে মই পচন্দ কৰা নাই। কোনো উচ্ছেদিত লোকে প্ৰতিবাদ কৰা নাই। অসমৰ প্ৰত্যেকজন জনসাধাৰণে অন্তৰ আত্মাত আঘাত পাইছে জুবিন দা আমাৰ পৰা গুচি যোৱাৰ পিছত, বা জুবিন দাক আমাৰ মাজৰ পৰা গুচাই দিয়া কেইজনৰ বিৰুদ্ধে মুক্ত কণ্ঠে সকলোৱে ওলাই আহিছে জুবিন দাৰ ন্যায় বিচাৰি। ইয়াত আপুনি ফেচবুক লাইভত কোৱা হিচাপত যে কেৱল উচ্ছেদিত মানুহে প্ৰতিবাদ কৰা নাই, এইটো মিছা কথা। অনুৰোধ কৰিম মই মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমৰ জন্মগ্ৰহণ কৰা অসমৰ বায়ু পানীকাই ডাঙৰ দীঘল হোৱা মুখ্যমন্ত্ৰী। আপুনি অসমৰ বাহিৰৰ ব্যক্তি নহয়, আপুনিও এজন অসমীয়া। আপুনি অসমীয়া হিচাপে যিখিনি কৰিব লাগিব, অসমৰ সকলো ৰাইজৰ বুকুৰ কুটুম জুবিন গাৰ্গ ডাঙৰীয়া। গতিকে ন্যায়টো সকলোৱে বিচাৰিব, সকলোৱে বিচাৰিছেও। ইয়াৰ এটা সঠিক তদন্ত কৰক, তদন্তৰ পিছত আইনিকভাৱে যি ব্যৱস্থা ল'ব লাগে লওক, তেতিয়াহে অসমৰ ৰাইজে শান্তি পাব। কিন্তু এই জুবিনদাৰ মহান আত্মাৰ বিষয় লৈ অসমৰ প্ৰত্যেকটো ৰাইজকে মই অনুৰোধ জনাম, ইয়াত যাতে কোনো ৰাজনীতিক বেলেগ ফালে নাযায় আৰু এইটো লৈ ৰাজনীতি কৰিব নালাগে, তাৰ কাৰণে অনুৰোধ জনাম। সকলোৰে এটাই কথা, জুবিন দাই ন্যায় পাবই লাগিব। ময়ো কওঁ, জুবিন দাৰ ন্যায় পাবই লাগিব। বহুত কথাই ক'লোঁ, শেষত এটা কথাই অনুৰোধ কৰিম, অসমৰ মুখ্যমন্ত্ৰী মহোদয়, আমি যেনেকৈ আঘাত পাইছোঁ অসমৰ প্ৰত্যেকজন ৰাইজে, নিশ্চয় আপুনিও ইয়াৰ ব্যথিত নহয়, আপোনাৰ অন্তৰ আপোনাৰ আঘাত পাইছে। গতিকে জুবিনদাৰ ন্যায়ৰ হকে কেনেকৈ ন্যায় পায় তাৰে ব্যৱস্থা কৰি আছে আপুনি, আৰু জোৰদাৰ কৰক। অসমৰ ৰাইজে আপোনাক ভাল পাব। কিন্তু জুবিন গাৰ্গক অযথাই হিন্দু মুছলমানৰ ৰাজনীতিত টানি নানিব, তাৰ কাৰণে আকৌ এবাৰ অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়। বন্ধুসকল, লাইভটো অকণমান দীঘলীয়া কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ফেচবুক লাইভ দিছে, লাইভত যিবোৰ কথা কৈছে, আপোনালোকে যদি মতামত কমেণ্টত আনে নিশ্চয় কমেণ্টখিনি পঢ়া হ'ব। আৰু সকলোৱে জয় জুবিন দা বুলি কমেণ্ট কৰক। জুবিন দাই ন্যায় পাব লাগে, এইটো আমাৰ সকলোৰে দাবী। আমিও বিচাৰোঁ জুবিন দাৰ লগত এনেকুৱা মৰ্মান্তিক ঘটনা যিকেইজন দোষীয়ে কৰিছে, সেই দোষীকেইজনৰ কঠোৰতম শাস্তি হওক। যিয়ে যিয়ে শাস্তি বিচাৰি আছে সকলোৱে কমেণ্ট কৰক। খুৰ্ছেদ আলম ভাইটি, ধন্যবাদ লাইভটো চাই থকাৰ কাৰণে। প্লিজ কমেণ্ট কৰিছে খুৰ্ছেদ আলী, এক্সেলেণ্ট দাদা, থেংক ইউ। খুৰ্ছেদ আলম যদি শুনি আছা ভাই, তেনেহ'লে কমেণ্ট এটা কৰাচোন, জুবিন দাই ন্যায় পাব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে লাইভত আহি যিবোৰ কথা কৈ আছে, এইবোৰৰ ওপৰত যদি কিবা মানে মতামত আছে দিব পাৰে কমেণ্টত। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আকৌ এটা কথা কওঁ, জুবিন দা আছিল অসমৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহৰ বুকুৰ অতিকৈ আপোন, আমাৰ হিয়াৰ আমঠু। আমি কেতিয়াও আশা কৰা নাছিলোঁ জুবিন দাই এনেকৈ আমাক এৰি পশ্চিম দেশলৈ গুচি যাব।
গতিকে জুবিনদাৰ ন্যায় আমি সকলোৱে বিচাৰিছোঁ। শান্তিপূৰ্ণভাৱেই জুবিনদাৰ ন্যায়ৰ দাবীটো আমি চৰকাৰক জনাব লাগে। তাত কোনো অশৃংখল ভাৱ আহিব নালাগে। শান্তিপূৰ্ণভাৱে যাতে জুবিনদাৰে আত্মা শান্তি পায়, সেই বিষয়ে সকলোৱে নিজৰ নিজৰ প্ৰফাইলত আহি, ফেচবুক প্ৰফাইলেই হওক বা আপোনাৰ টুইটাৰতেই কওক, চবতে মাত মাতক শান্তিপূৰ্ণভাৱে, ভদ্ৰ ভাষাত, যাতে এই লৈ কোনোবাই ৰাজনীতি দলবিলাকেই ৰাজনীতি কৰি জুবিনদাক যাতে জুবিনদাৰ বিচাৰ প্ৰক্ৰিয়াটো বিপথে পৰিচালিত নকৰে, তাৰ বিষয়ে সকলোৱে চকু ৰাখক। বন্ধুসকল, মই ব্যক্তিগতভাৱে জুবিনদাক কেইবাবাৰো পাইছোঁ। জুবিনদা এনেকুৱা এজন মানুহ আছিল, মই আৰু পুনৰাই কোৱাৰ দৰকাৰ নাই, সকলোৱে জানেই। তেখেত বৰ অসমৰ স্ৰষ্টা আছিল। জুবিনদাই যেতিয়াই লগ পাইছোঁ তেতিয়াই কৈছে যে আমি অসমৰ যুৱ প্ৰজন্মই কিবা কৰিব লাগে, অসম মাতৃৰ হকে মাত মাতিব লাগে, অসমৰ উন্নতিৰ হকে। য'ত ব্যভিচাৰ হয় তাত প্ৰতিবাদ হ'ব লাগে। জুবিনদা এটা অসমৰ প্ৰতিবাদী কণ্ঠ আছিল। এনেকুৱা প্ৰতিবাদী কণ্ঠক আমাৰ মাজৰ পৰা যিবোৰ কালভিটে আঁতৰাই দিলে, সেই কালভিটকেইটাক কঠোৰতম শাস্তি আমি বিচাৰিছোঁ অসমৰ সৰ্বস্তৰীয় জনসাধাৰণে। ইয়াত কোন হিন্দু, কোন মুছলিম, কোন খ্ৰীষ্টান, কোন নেপালী, কোন বিহাৰী, কোন বাঙালী, ইয়াত কোনো বাদ বিচাৰ নাই। জুবিনদাই সকলোকে আপোন বুলি ভাবিছিল। অসমত বসবাস কৰা সকলো জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহক আপোন বুলি ভাবিছিল। গতিকে জুবিনদাৰ যি আশা অসমক লৈ, যি সপোন, সেই সপোনবোৰ আমি অসমৰ যুৱ প্ৰজন্মই বাস্তৱ ৰূপত দিয়াৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু জুবিনদাৰ হৈ আমি যিবোৰ মানুহে মাত মাতি আছোঁ, আমি খুব শান্তিপূৰ্ণভাৱে, খুব সুস্থিৰভাৱে আমাৰ যিটো প্ৰক্ৰিয়া, আমাৰ যিটো মূল দাবী জাষ্টিছ ফৰ জুবিন গাৰ্গ, এই দাবীৰ পৰা আমি বিচলিত কেতিয়াও নহওঁ। আমি যিমান দিনলৈকে আছোঁ, যিমান দিনলৈ জুবিনদাৰ আত্মাই ন্যায় নাপায়, সিমান দিনলৈকে আমাৰ প্ৰতিবাদী কণ্ঠ কোনো শক্তিয়ে ৰুদ্ধ কৰিব নোৱাৰিব। এইটো কথা নিশ্চিত থাকক। আমাক কোনোবাই হিংসা কৰি কৰক, তাত একো ক'ব লগা নাই। কিন্তু জুবিন গাৰ্গৰ জাষ্টিছৰ ক্ষেত্ৰত কোনোবাই নেগলিজেঞ্চি কৰিলে আমাৰ মুখ কোনোবাই বন্ধ কৰিব নোৱাৰিব। এইটো কথা ভালকৈ মনত ৰাখক। আমিওতো মানুহ, আমিও অসমীয়া, আমি অসমত জন্মগ্ৰহণ কৰিছোঁ, অসমৰ বতাহ পানী খাই আমি ডাঙৰ দীঘল হৈছোঁ। অসমৰ স্বাৰ্থত, অসম মাতৃৰ স্বাৰ্থত কথা কোৱাৰ অধিকাৰ অসমত বসবাস কৰা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহৰে আছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকৈ কৈ আছে যে উচ্ছেদৰ বিৰুদ্ধে বা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ কাৰণে জুবিন গাৰ্গক আহিলে ব্যৱহাৰ হৈছে, এইটো 100% মিছা কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ ৰাইজে আপোনাৰ পজিটিভ চিন্তাধাৰাবিলাক চাই আছে। আপুনি পজিটিভ কথা কওক। জুবিন গাৰ্গক আপুনিও ভাল পায়, আমিও ভাল পাওঁ। সেই বুলি এনেকুৱা নিজ ৰাজনীতি কৰিব নালাগে। আপুনি উচ্ছেদ কৰিছে, চৰকাৰী মাটি উদ্ধাৰ কৰিছে, আমাৰেই ভাল হৈছে, আমিও ভাল পাইছোঁ। কিয় অসমৰ চৰকাৰী মাটি বেদখল কৰি থাকিব মানুহে? তাত আমাৰ একো ওজৰ আপত্তি নাছিল আৰু ভৱিষ্যতেও নাথাকিব। সেই বুলি জুবিন গাৰ্গৰ ক্ষেত্ৰত সেই পূৰ্বৰ বিষয়বোৰ টানি আনি ধৌলি কলি কৰাৰ পৰিৱেশ বাদ দিয়ক মুখ্যমন্ত্ৰী। অসমৰ ৰাইজৰ অন্তৰাত্মাত যিমান আঘাত পাইছে জুবিন গাৰ্গক আমাৰ মাজৰ পৰা বিদায় দিয়াৰ পিছত, সেই আঘাত কোনো পূৰণ কৰিব নোৱাৰিব। গতিকে এটাই আমাৰ দাবী, জুবিন দাক যেনেকৈ সিহঁতে কালভিটকেইটাই আমাৰ মাজৰ পৰা কাঢ়ি ল'লে চিৰদিনৰ কাৰণে, সেই কালভিটকেইটাকো আমি আইনীৰ গ্ৰন্থিৰ ভিতৰত থাকি শাস্তি বিচাৰিছোঁ। আমাৰ কোনো উদ্ভণ্ডালি নাই, আমাৰ কোনো উশৃংখলতা নাই। আমি শৃংখলবদ্ধতা ৰক্ষা কৰি জুবিন গাৰ্গৰ ন্যায়টো বিচাৰিছোঁ। বাছ এই কথা। ইয়াত হাজাৰ চেষ্টা কৰিও কোনোবা ৰাজনৈতিক নেতাই আমাক ৰাজনীতিৰ পথাৰলৈ ল'ব নোৱাৰিব, এইটো কথা খাটাং। যিমানে যি ৰাজনীতি কৰে কৰক, কিন্তু মই আকৌ হাত জোৰ কৰি অনুৰোধ কৰিম অসমৰ প্ৰত্যেকটা ৰাজনৈতিক দলৰ নেতাসকলক জুবিন গাৰ্গক লৈ যাতে ৰাজনীতি কৰা নহয়।
আছে বহুতো বিষয়, এইবিলাক বিষয়ত ৰাজনীতি কৰক, কিন্তু জুবিন গাৰ্গৰ দৰে মহান আত্মাৰ বিষয়ত কোন মিয়া, কোন মুছলমান, কোন বাংলাদেশী এইবিলাক হ'ব নালাগে। অসমৰ সকলো ধৰ্মৰ মানুহে জুবিন গাৰ্গৰ হৈ মাত মাতি আছে, আৰু অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে অন্তৰত যি আঘাত পাইছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত, এইটো কোনোবাই নুই কৰিব নোৱাৰিব। আমিও বিচাৰিছোঁ জুবিনদাৰ দৰে মহান আত্মাৰ সুবিচাৰ হ'ব লাগিব। এইটো ছিল সত্য কথা। ইয়াত যিমানেই ডাঙৰ শক্তি নাথাকক, আইনৰ গণ্ডিৰ ভিতৰত টানি, আইনৰ আওতাত আনি, আইনৰ জৰিয়তে হাতত হাত কৰা লগাই যেনেকৈ 4জনক আনিছে আইনৰ মজিয়ালৈ, মোৰ বিশ্বাস আছে অসম আৰক্ষীয়ে নিশ্চয় জুবিনদাৰ ঘটনাৰ লগত জড়িত প্ৰত্যেকটা কালভিটক এটা এটাকৈ হাত কৰা লগাই টানি আনি আইনৰ আওতাত বিচাৰ কৰিব। এইটো ছিল সত্য কথা। বন্ধুসকল, লাইভটো বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে শেষ কৰিছোঁ।